সকলোৱে যে আচলতে কৃষক এজন হ'বলৈ সাংঘাতিক জ্ঞানী মানুহ হ'ব লাগে আৰু সকলোখিনি আছে তাৰ আৰ্টছ কমাৰ্চ ছায়েন্স গোটেই জ্ঞানখিনি ব্যৱহাৰ হয় সকলোৱে নহয় তেওঁলোকে ভাবে যে আচলতে অন্তৰ যিখিনি নপঢ়া নুশুনা মানুহ সেইখিনিহে খেতিয়ক পঢ়া শুনা মানুহখিনি চাকৰিয়াল এইখিনিৰ পৰা যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় তথাপিতো খেতি কৰি আছোঁ সেই অলপ কষ্ট হয় ৰাতিপুৱা 4টাৰ পৰা সন্ধিয়া 6টা 7টালৈকে আচলতে নিবনুৱাটো নিজেহে বহাই লোৱাৰ নিচিনা মই অনুভৱ কৰোঁ কৰ্মমুখী হ'লে আচলতে নিবনুৱাটো নাথাকে সকলোৱে ভাবে যে আচলতে চাকৰিহে কৰিম মই এতিয়া যিটো দেখিছোঁ আচলতে খেতি কৰিব হ'লে সাংঘাতিক শিক্ষাৰ প্ৰয়োজন। নমস্কাৰ ৰাইজ, আমাৰ কৃষি আমাৰ গৌৰৱ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মোৰ নাম ঝঞ্ঝা বিজয় দুৱৰা আৰু এয়া মোৰ বান্ধৱী শ্ৰদ্ধা বৰুৱা। আমি উপস্থিত আছোঁ আজি নগাঁৱত আৰু আমাৰ মাজত আছে এজন প্ৰগতিশীল কৃষক। নমস্কাৰ, আপোনাৰ চমু পৰিচয় এটা দি দিব। মোৰ নাম শ্ৰী মনোজ কুমাৰ চৌধুৰী, মোৰ ঘৰ চুমগাঁও। এতিয়া আমি আপোনাক অকণমান কৃষিৰ ওপৰত দুআষাৰমান সুধিম। আপুনি কিমান বয়সৰ পৰা কৃষি কৰ্মত জড়িত হৈ আছে? ক'বলৈ গ'লে মই 25 বছৰ বয়স মানৰ পৰাই মই হেৰি কৰি আছোঁ কৃষি কৰ্মৰ লগত জড়িত হৈ আছোঁ। ঠিক আপুনি জীৱিকা ৰূপে গ্ৰহণ কৰিছে নে আপোনাৰ বেলেগ কিবা বিজনেছ বা তেনেকুৱা কিবাও আছে? নাই, এইটো জীৱিকা বুলিয়ে ক'ব লাগিব। আজিকালিতো কৃষি প্ৰধান দেশ হয়, এইটো জীৱিকা হিচাপে মই কৃষিটো কৰি আছোঁ বৰ্তমান। আপুনি কৃষি কৰ্মত যে আপুনি জড়িত হৈ আছে, আপুনি কাৰ পৰা এই উৎসাহটো পালে? কাৰোবাক আপুনি মানে ফ'ল' কৰিছেনে? কোনোবাই আপোনাক শিকাইছে? মানে কাৰ পৰা আপুনি এইবিলাক শিকিলে? ক'বলৈ গ'লে মোৰ দেউতা এজন কৃষক আছিলে, দেউতাকে দেখি পেলাই মই কৃষি কৰ্মৰ লগত জড়িত হৈছোঁ। বিঘা মাটিত এই খেতি কৰি আছে, মানে কিমান বিঘা মাটি আপুনি আৰু ক'ৰ পৰাই মাটি অৰ্জন কৰিছিলে? মই বৰ্তমান 40 বিঘামান মাটিৰ খেতি কৰি আছোঁ আৰু এই গোটেই প্ৰপাৰ্টিখিনি মোৰ দেউতাৰ। আপুনি মানে ইয়াত আগৰ পৰা খেতি কৰি আছে, মানে কি কি শস্য খেতি কৰিছে আৰু এতিয়া কি কি খেতি কৰি আছে? আমি ইয়াত খেতি একে কুঁহিয়াৰ পৰা আৰম্ভ কৰি আলু পিঁয়াজ এইবিলাক প্ৰায়খিনি খেতিয়ে কৰি আছোঁ। আৰু বৰ্তমান এতিয়া কি খেতি কৰি আছে? বৰ্তমান এইবাৰ মই এতিয়া গোমধান কৰিছোঁ গোটেই মাটিতে। যিহেতু দেখা যায় যে গোমধান মানে বেছিভাগ মানুহে নকৰে বা কৃষকে কৰিবলৈ ভয় কৰে, আপুনি এই খেতি কৰিবলৈ মানে কেনেকৈ উৎসাহ পালে বা আকৰ্ষিত কেনেকৈ হ'ল? আচলতে গোমধানত বিশেষ এটা কাৰণতে কৰিবলগীয়া হ'ল। বিশেষ গৰু দানা বা ছাগলীৰ তাৰ পৰা দানাটো উৎপন্ন হয় আৰু গোমধান বৰ্তমান মাৰ্কেটটো বহুত ভাল বেলেগ খেতিতকৈ। আপুনি একদম প্ৰথম কি খেতিৰ পৰা আৰম্ভ কৰিছিলে? প্ৰথম খেতিটো মই চিড প্ৰডাকশ্যন কৰিছিলোঁ, সৰিয়হৰ আৰু ধানৰ। আপুনি ধানৰ খেতি এতিয়াও কৰেনে? ধানৰ খেতি প্ৰত্যেক বছৰ মই খেতিবিলাক অলপ চেঞ্জ হয়, তো একেটা মাটিতে একেধৰণৰ খেতিটো কৰাটো উপযুক্ত নহয় আচলতে। তো ক্ৰপবিলাক অলপ চেঞ্জ হ'ব লাগে, মাটিটোৰ উৰ্বৰতাটো শক্তিটো বেছি থাকে আৰু একেটা খেতিকে তাৰমানে মাটি এডৰাত কৰি থাকিলে তো উৎপাদন ক্ষমতাটো অলপ কমি যায়। তো ৰোটেশ্যন হৈ থাকিব লাগে আচলতে খেতিবিলাক। আপোনাৰ পৰা এতিয়া গম পাইছোঁ আপুনি বিভিন্ন ধৰণৰ খেতি কৰি পাইছে আৰু তেন্তে আপোনাৰ আটাইতকৈ কোনটো খেতিৰ পৰা আপুনি বেনিফিটটো বেছিকৈ পাইছে? আচলতে মই তৰমুজো কৰোঁ, এইবাৰ নতুনকৈ গোমধান কৰিছোঁ। চিড প্ৰডাকশ্যন সৰিয়হ কৰিছিলোঁ, সৰিয়হ আৰু তৰমুজত যথেষ্টখিনি মুনাফা আদায় হয়। তাৰ লগতে শাক পাচলিও আছে, শাক পাচলিৰ ভিতৰত স্কোৱাছ আছে, খুব লাভদায়ক প্ৰফিটেবল বিজনেছ। সেইকেইটাতে তৰমুজ আৰু স্কোৱাছ তেনেকুৱা ধৰণৰ আছে, এইবিলাক প্ৰফিটটো বেছি আছে। আপোনাৰ এতিয়া এই শস্য খেতিৰ বাহিৰে আপুনি বেলেগ এতিয়া মীন পালন ধৰক নহ'লে হাঁহ কুকুৰা গৰু ছাগলী তেনেকুৱাও কিবা কৰেনে? মোৰ হাঁহ আছে, গৰু আছে, আগতে ছাগলী আছিলে, এতিয়া বৰ্তমান মোৰ মানুহটো অকলশৰীয়া কাৰণে কমাই দিছোঁ আৰু এতিয়া বৰ্তমান গৰুৱে আছে। তো হাঁহ ছাগলী এইবিলাক মানুহ লাগে, মোৰ মানুহটো এনেই ঘৰত অকলশৰীয়া, তো সেইটোৰ পৰা অকণমান বিৰত আছোঁ। বৰ্তমান গৰু আছে কিন্তু। আপুনি সমন্বিত কৃষি পদ্ধতি কৰেনে? মানে আপোনাৰ ধৰক গৰুৰ গোবৰ আনি বা গৰুৰ গোহালিৰ পৰা যিখিনি উৎপাদন হয়, যিখিনি পাওঁ আমি, উৎপাদন বুলি নকওঁ, যিখিনি পাওঁ ৱেষ্ট আৰু ধৰক আপোনাৰ হাঁহ আছে, তাৰপিছত সেইবিলাক চব একেলগতে আপুনি মিলাব পাৰেনে সমন্বিতভাৱে?
ইণ্টিগ্ৰেটেড ফাৰ্মিং ছিষ্টেম যিটো আমি কওঁ? সাধাৰণতে আমাৰ অতীজৰ পৰাই গোহালিৰ কাষতে একোটা গোবৰ ভেৰ বুলি কয়, গোবৰ দম থাকে। সেইটো খেতি পথাৰত আমাৰ প্ৰায় বেছিভাগেই সেইটো ইউজ হয়। আৰু ঘৰত আমি যে ধান মাৰোঁ, ধানৰ কিছুমান কোটালি থাকে, সৰিয়হৰ কোটালি থাকে, সেইবিলাক ঘৰত মৰা হয়। মাহৰ কোটালি থাকে, সেইবিলাক গোবৰ আৰু গোবৰৰ ভেটিটোত মানে দি দিয়া যায়। তো মিক্স কৰি পেলাই সেইটো আমি খেতিত ইউজ কৰোঁ। আপুনি যিহেতু ক'লে অকলশৰীয়াকৈ কৰি আছে কাৰণে মানে বেছিভাগ কৰিব পৰা নাই, আপুনি এই মানে খেতি কৰিবলৈ কিবা লেবাৰ ব্যৱহাৰ কৰে নে পৰিয়ালৰ মানুহে সহায় কৰে আপোনাক? সঁচা কথা ক'ব গ'লে আচলতে আমাৰ লেবাৰৰ কাৰণে বহুত কষ্টকৰ হয় আৰু পৰিয়ালৰ মানুহ সীমিত। তো সেইটো কাৰণে মই বাহিৰৰ পৰা মানুহ ল'বলগীয়া হয়। আপুনি এই বতৰৰ যোনখিনি শস্য বা যি মানে উৎপাদন হয় সেইবিলাক আপুনি বতৰতে বিকে নে বা কেনেকৈ ষ্ট'ৰ কৰে যদি বিকা নহয় মানে? তো আমাৰ সাধাৰণতে ভঁৰাল ঘৰ বুলি কয়। তো প্ৰত্যেক ঘৰ মানুহতে ভঁৰাল ঘৰ থাকেই। তো মানে ষ্ট'ৰ আমি তাতে কৰোঁ ফচলবিলাক। এইটো আৰু ৰখাব পাৰি আৰু ডাঙৰ ভঁৰাল ঘৰ আছে। আৰু বেলেগ কিবা চাইণ্টিফিক মেথড ব্যৱহাৰ কৰে নেকি যোনটো আপুনি শিকা ষ্ট'ৰ কৰিবলৈ? সেইটো কৰা নাই বৰ্তমানলৈকে। অফ ছিজনৰ খেতিটো কৰে নেকি? মানে ধৰক আমি ৰবি শস্য যেতিয়া কৰোঁ তেতিয়া সেইটো ছিজনত আমি ধৰক এই বন্ধাকবি বা তেনেকুৱা কবি খেতি কৰোঁ, কিন্তু সেইটো অফ ছিজনত আকৌ নাইকিয়া হৈ যায়। তো তেনেকুৱা সময়তো আপুনি কৰে নেকি সেইবিলাক? সেইটো মই নকৰোঁ, মানে কি অকণমান তাত সুবিধাটো বহুত প্ৰয়োজন হয়। সেই সুবিধাখিনি বৰ্তমানলৈকে মোৰ হাতত নাই। আপুনি এতিয়া খেতি পথাৰত যিবোৰ সাৰ ব্যৱহাৰ কৰে তাৰ বিষয়ে অকণমান জনাব, কেনেকুৱা সাৰ ব্যৱহাৰ কৰে আৰু কি পদ্ধতিত ব্যৱহাৰ কৰা হয়? বা মানে মেচিন কিবা ব্যৱহাৰ কৰে নেকি? ফাৰ্টিলাইজাৰ, চিড কাম ফাৰ্টিলাইজাৰ দিল তেনেকুৱা কিবা কিবি আছে যে, তেনেকুৱা ব্যৱহাৰ কৰে নেকি? সেইটো নকৰোঁ, জেনেৰেলি হাতেৰে ব্যৱহাৰ কৰোঁ, হাত ব্যৱহাৰ কৰোঁ। এতিয়া গোবৰ ব্যৱহাৰ কৰোঁ, চিটি কম্প'ষ্ট ব্যৱহাৰ কৰোঁ, ভাৰ্মি কম্প'ষ্ট আছে, সেইবিলাক মই ক্ৰয় কৰিবলগীয়া হয়। গোবৰটো ঘৰতেই আছে। ইউৰিয়া, DAP, তাৰপিছতে পটাছ, এইবিলাক ব্যৱহাৰ কৰোঁ। ভাৰ্মি কম্প'ষ্ট আপুনি নিজে উৎপাদন কৰেনে? মানে নিজে প্ৰস্তুত কৰেনে? সেইটো মই ক্ৰয় কৰিবলগীয়া হয়, সেইটো কৰা নাই মই। ইৰিগেশ্যনৰ কাৰণে আপুনি কিবা পাইপলাইন বা কিবা ৱাটাৰ পাম্প তেনেকুৱা ব্যৱহাৰ কৰেনে, নে বতৰৰ ওপৰতে আপুনি নিৰ্ভৰ হৈ আছে? আমাৰ দেউতাহঁতৰ দিনতে ইয়াত বৰিং হৈ আছে 4 ইঞ্চি পাইপৰ, সেইটো দ্বাৰাও কৰা হয়। এতিয়া বৰ্তমান দিনত চৰকাৰেও বহুত সুবিধা দিছে, সেই অনুপাতে আমাৰ ইয়াত তেনেকৈ চৰকাৰী স্কীমৰ পাম্পো বহিছে। তো মোৰ নিজৰ ভূমিতে মোৰ বৰিং আছে, সেইটোৰ পৰাও আমি কৰোঁ। সিফালে চৰকাৰী সেই পৰাও কৰোঁ। আপুনি গভমেণ্টৰ যিবিলাক স্কীম আছে, আঁচনি, তেনেকুৱা কিবাৰ পৰা আপুনি লাভৱান হৈছেনে? মই লাভৱান্বিত হোৱা নাই, কাৰণ মই চমুৱা কেঁচামৰ গাঁৱৰ প্ৰধান। এইটো আমাৰ চৰকাৰী সুবিধাবিলাক আমালৈ নাহে। তেন্তে আপুনি গাঁও প্ৰধানো হয়, লগতে আপুনি ইমানখিনি খেতিও কৰি আছে, সময় মিলাবলৈ অসুবিধা নহয়নে আপোনাৰ? অসুবিধা হ'লেও কৃষি কৰি ভাল পাওঁ, আৰু যিহেতু মই নিজে গাঁও প্ৰধান, বিভিন্নজনৰ লগত জড়িত হৈ থাকোঁ। খেতি কৰোঁ আৰু মানুহক কওঁ যে কৃষি কৰ্ম মানে কৃষিমুখী হওক, আৰু তেনেকৈ আলোচনাও কৰোঁ। ভাল লাগে। তাকে, গাঁও প্ৰধানে যদি নকৰে বাকীবোৰে ক'ৰ পৰা শিকিব, হয় নাই? আপুনি FPO সদস্য হয় নেকি? ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন, যিটো FPC বুলিও আমাৰ ইয়াত কয়, ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী। নাই নহয়। আপুনি কৃষি এইবিলাক পদ্ধতিবিলাকৰ ওপৰত কিবা প্ৰশিক্ষণ ক'ৰবাত লৈছেনে কেতিয়াবা? এই ক্ষেত্ৰত ক'ব গ'লে যোৰহাট ইউনিভাৰ্চিটি আণ্ডাৰত আমাক বহুতখিনি সহায় কৰিছে। তাৰ যিসকল গৱেষক আছে, চাইণ্টিষ্ট আছে, মই বিশেষতে আমাৰ নগাঁৱৰ KVK, JDRC, এইবিলাকৰ লগত জড়িত হৈ আছোঁ। তেওঁলোকে আহি পেলাই যথেষ্টখিনি ট্ৰেইনিং দিয়ে, আৰু ময়ো গৈ পেলাই ট্ৰেইনিং লৈছোঁ। যথেষ্টখিনি উপকৃত হৈছোঁ মই তেওঁলোকৰ পৰাও। কিহৰ ওপৰত ট্ৰেইনিংটো লৈছে আপুনি? ক'বলৈ গ'লে সাধাৰণতে কি পদ্ধতিৰে খেতি কৰা যায়, মানে চিড প্ৰডাকশ্যনবিলাক কেনেকৈ কৰা যায়, বিশেষ বীজৰ ওপৰত বহুত ডাঙৰ কথা। আজিকালি মানুহে খেতি কৰে, বহুত পুৰণিকলীয়া দিনৰে ধৰি লোৱা বীজবিলাক থাকে, তাকে ইউজ কৰি আছে।
কিন্তু আচলতে কৰিব যে নালাগে আমাৰ সেইবিলাক কথা সেই গৱেষকসকলৰ পৰাই গম পাইছোঁ। আগতেও আমি কৰিছিলোঁ। কৰোঁতে কি কৰোঁ, দিনক দিনে প্ৰডাকশ্যনবিলাক কমি আহিছে, তাৰ গুণগত মানদণ্ডবিলাক কমি আহিছে। কিন্তু গম পোৱাৰ পৰা এতিয়া বৰ্তমান মই বহুত উপকৃত হৈছোঁ। একোটা বীজ কি ধৰণে প্ৰস্তুত কৰিব লাগে, বীজ প্ৰডাকশ্যন কৰোঁতে তাৰ গুণগত মানদণ্ড কেনেকুৱা হ'ব লাগে, আৰু এবাৰ কৰাৰ পিছত কিমান দিনলৈ সেই বীজটো ৰাখিব পাৰি, তাৰ কষ্টটো, সেইখিনি জ্ঞান দিয়ে। সেইখিনিও ভাল হৈছে, ভাল পাইছোঁ। আৰু আপুনি আপোনাৰ ফচলবোৰ ক'ত বিক্ৰী কৰে? মানে ইয়াতে লোকেল মাৰ্কেটত নে বহুত দূৰলৈও আপুনি পঠিয়ায়? এতিয়া আমাৰ যিহেতু নগাঁও জিলাখন ওচৰতে, নগাঁও মাৰ্কেটটো আছে, তাত হ'লচেলৰ সেইবিলাক আছে, ভাল ডাঙৰ ডাঙৰ বেপাৰীবিলাকো আছে, আৰু তেনেকৈ গাঁৱতো আহে বেপাৰীবিলাক। তে কষ্টটো কমেই হয় বিক্ৰীৰ ক্ষেত্ৰত, বিক্ৰী কৰিব পাৰোঁ আৰু গাঁও ঘৰতেই হওক বা বজাৰত হওক। আপুনি খেতিত কিবা যন্ত্ৰ ব্যৱহাৰ কৰেনে, যন্ত্ৰ প্ৰণালী? যন্ত্ৰ প্ৰণালীবিলাক সময়ে সময়ে কৰিবলগীয়া হয়। কি কি? সদ্যহতেতো ক'ব গ'লে আমাৰ এতিয়া বৰ্তমান প্ৰধান যন্ত্ৰটো বুলি ক'ব গ'লে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, ডাঙৰ ট্ৰেক্টৰ, তাৰপিছতে কাটিং মেচিন, এইটো কি বুলি কয়, সেইটো হাৰ্ভেষ্টাৰ, সেইবিলাক ব্যৱহাৰ কৰিছোঁ মই। তো নিজৰ নাই যদিও মই বেলেগৰ পৰা আনি হ'লেও কৰোঁ। উইডিঙৰ কাৰণে কিবা কৰে? সেইবিলাকৰ হেৰি আছে, যন্ত্ৰপাতি আছে যে, সেইবিলাকত ব্যৱহাৰ কৰোঁ। আৰু আপুনি এই মানে খেতি আৰম্ভ কৰাৰ পৰা এতিয়ালৈকে কিবা ঋণ লৈছে নেকি? যিহেতু মানে বহুত খৰচা পাতি হয় খেতি কৰিবলৈ, ঋণ বা কিবা? কিন্তু মই ঋণটো লোৱা নাই। ঋণটো ল'বলৈ হ'লে আচলতে ঋণী হ'বলৈ ইচ্ছা কৰা নাই। যিমান পাৰোঁ কষ্ট কৰি নিজেই মেনেজ কৰি পেলাই। কিন্তু এটা কাম কৰিছোঁ, যিহেতু যথেষ্টখিনি মাটি কৰিবলগীয়া হয়, মই অকলে বলে নোৱাৰোঁ, মোৰ পাৰ্টনাৰ আছে, তেনেকৈ দুজন মিলি খেতি কৰি আছোঁ। আপুনি এই খেতি আৰম্ভ কৰাৰ পৰা এতিয়ালৈকে কি কি অসুবিধাসমূহ মানে আপুনি ফেচ কৰিছে? আচলতে গাঁৱলীয়া সমাজ, অসুবিধাটো বহুতেই সন্মুখীন হওঁ। বিশেষ গৰু, উদঙীয়া গৰু, ছাগলী, চৰাই চিৰিকটিও আছে, বিশেষ বান্দৰ আছে, কেৰ্কেটুৱা আছে। এইখিনিৰ পৰা যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। তথাপিতো খেতি কৰি আছোঁ, সেই অলপ কষ্ট হয়। ৰাতিপুৱা 4টাৰ পৰা সন্ধিয়া 6টা 7টালৈকে আমি খেতিডৰা চাই চিতি থাকিবলগীয়া হয়, পহৰা দিবলগীয়া হয়। তেনেকৈ কৰি আছোঁ আৰু। আপুনি মানে এতিয়া এই খেতিৰ পৰা লাভালাভটো হৈছে আপুনি কোৱাৰ মতে। আপুনি যে পিছলৈ মানে এই উপাৰ্জন বৃদ্ধি কৰাৰ মানে কি পৰিকল্পনা ৰাখিছে? খেতি কৰি গৈ আছোঁ, নতুন নতুন শিকি গৈ আছোঁ, নতুনকৈ ইটোৰ পিছত সিটো কৰি গৈ আছোঁ। ইয়াৰ পিছত মই গৰু সংখ্যা বঢ়াম বুলি ভাবিছোঁ, কাৰণ যিহেতু আজিকালি গাখীৰ যথেষ্টখিনি প্ৰয়োজন হৈছে মাৰ্কেটত, সেই অনুপাতে গাখীৰবিলাক উৎপাদনটো কম। তো গৰুৰ পোহাৰ এটা হেৰি কৰি আছোঁ, মনতে পুহি ৰাখিছোঁ। আমাৰ কিছুমান ITK বুলি আছে, ইণ্ডিজিনিয়াছ টেকনিকেল নলেজ, মানে যিবিলাক আগৰ পৰা কথিত হিচাপে আমাৰ চলি আহিছে কিছুমান জ্ঞান, থলুৱা জ্ঞান, যেনেকৈ ধৰক কেনেকৈ কি পদ্ধতিৰে আমি এতিয়া কিছুমান পোকৰ পৰা আঁতৰত ৰাখিব পাৰোঁ আমাৰ শস্য, তেনেকুৱা কিছুমান পদ্ধতি আছে। একদম সাধাৰণ এটা কৈছোঁ, যেনেকৈ আমি ৰছীডাল কেৰচিনত লগাই পথাৰৰ দুইফালেদি এনেকৈ লৈ যাওঁ, এই তেনেকুৱা কিবা কিবি আপুনি ব্যৱহাৰ কৰেনে? সেইটো কৰিবলগীয়া হয়, পোক পৰুৱাৰ পৰা। কেৰাচিন ব্যৱহাৰ কৰিবলগীয়া হয়, কেতিয়াবা হালধি ব্যৱহাৰ কৰিবলগীয়া হয়, কেতিয়াবা আমি ফুটছাই বুলি কওঁ, সেইবিলাক ব্যৱহাৰ কৰিবলগীয়া হয়। তো একদম এটা বহুত ডাঙৰ সমস্যা, যিটো আপুনি ক'লে বান্দৰৰ সমস্যা, চবেই ইয়াত সন্মুখীন হৈছে। আপুনি তাৰ কাৰণে কি কৰে? তাৰ কাৰণে পহৰা বাহিৰে আৰু বিকল্প ব্যৱস্থা একো নাই, কাৰণ বিশেষ বান্দৰটো মাৰিব নোৱাৰোঁ, আৰু আইনমতেও দণ্ডনীয়। আৰু বহুততে দেখিব কাৰেণ্টৰ ব্যৱস্থা কৰে, আচলতে সিহঁতকতো নিমাত জীৱ। তো মই সাধাৰণতে বেছিভাগ পহৰাই দিওঁ, তাৰ বাহিৰে আৰু বিকল্প ব্যৱস্থা একো নাই। বৰ্তমান ভাৰতত দেখা গৈছে যে নিবনুৱা বহুত বাঢ়ি গৈছে। তাৰ ওপৰত আপুনি কিবা দুআষাৰমান ক'ব নেকি? নিশ্চয় ক'ম।
আচলতে নিবনুৱাটো নিজেহে বহাই লোৱাৰ নিচিনা মই অনুভৱ কৰোঁ। কৰ্মমুখী হ'লে আচলতে নিবনুৱাটো নাথাকেই। সকলোৱে ভাবে যে আচলতে চাকৰিহে কৰিম। মই এতিয়া যিটো দেখিছোঁ আচলতে খেতি কৰিব হ'লেও সাংঘাতিক শিক্ষাৰ প্ৰয়োজন। খেতিৰ যে খেতি কৰিলে এজন আৰ্টছ পঢ়া ল'ৰাইহে যে খেতি কৰিব সেইটো নহয়। খেতিত সাংঘাতিকভাৱে ছায়েন্সৰ প্ৰয়োজন হয়, মেথছৰ প্ৰয়োজন হয়। আল্টিমেটলি ক'ব গ'লে খেতি মানেই শিক্ষা। কিন্তু আজিকালি শিক্ষামুখী যুৱবিলাকে কি কৰে, চাকৰিমুখী হৈছে। আচলতে মই সেইটো বস্তু গ্ৰহণযোগ্য মই নকৰোঁ। খেতিৰ উন্নত পদ্ধতিৰে খেতি কৰিও বহুত ল'ৰা এতিয়া বৰ্তমান স্বাৱলম্বী হৈছে। চাকৰিমুখী যে হ'ব লাগিব, ইমান ভাৰতবৰ্ষত কিমান কোটি মানুহ, চৰকাৰে সিমান কোটি মানুহক চাকৰি দিব নেকি? নিৰ্দিষ্ট সংখ্যকেই পাব না। তো আমি আচলতে নিজেই নিবনুৱা হৈছোঁ। আমি কৰ্ম কৰিব লাগে, কৰ্ম কৰি খাব লাগে। এতিয়া শিক্ষিত যুৱকসকলে কিয় খেতিত মানে হাত নিদিয়ে বুলি আপুনি ভাবে? চাকৰিমুখী কিয় হৈছে? মই ক'লোৱে নহয়, তেওঁলোকে ভাবে যে আচলতে অনপঢ় যিখিনি নপঢ়া নুশুনা মানুহ সেইখিনিহে খেতিয়ক, পঢ়া শুনা মানুহখিনি চাকৰিয়াল। মই ক'লোৱেই যে আচলতে কৃষক এজন হ'বলৈ সাংঘাতিক জ্ঞানী মানুহ হ'ব লাগে, আৰু সকলোখিনি আছে তাৰ, আৰ্টছ, কমাৰ্চ, ছায়েন্স, গোটেই জ্ঞানখিনি ব্যৱহাৰ হয়। মানে কিবা পোক পতংগই আক্ৰমণ কৰে, সেইটো আপুনি কেনেকৈ পৰিশোধ কৰে মানে? পোক পতংগটো সাধাৰণতে পৰেই। পোক পতংগ বুলি কওঁতে আমি তেনেকৈ ফুটছাই বুলি ক'লোঁ যে, তো সেইবিলাক মাৰিবলগীয়া হয়। আৰু ঘৰতে কিছুমান বস্তু নিজে হেৰি কৰিব পাৰি। নিমপাত যে, সেইটো নিমপাতৰ পেষ্ট বনাইও হেৰি কৰিব পাৰি, লিকুইড কৰিব পাৰি, বা পেষ্ট পাউডাৰো ইউজ কৰিব পাৰি। আৰু আজিকালি মানে কি কেমিকেলো ব্যৱহাৰ কৰোঁ, কাৰণ ইমানখিনিয়ে মাটিত আৰু খেতি কৰিবৰ কাৰণে সিমানখিনি কৰিব নোৱাৰোঁগৈ। তো তেনেকুৱা আছে মেডিচিন, সেইবিলাক ইউজ কৰোঁ। আৰু যিহেতু ৰাসায়নিক সাৰ দিলে মানে অলপ পৰিৱৰ্তন হয়, তেনেকুৱা আপোনাৰ খেতিত বা মানে ইয়াত কিবা পৰিৱৰ্তন দেখা পাইছে নেকি ঔষধ ব্যৱহাৰ কৰি পেলাই? মই সীমিত সংখ্যক কৰোঁ। আচলতে খেতিডৰাত ৰাসায়নিক বস্তুটো আচলতে ব্যৱহাৰ কৰিবই নালাগে, কিন্তু সময়ৰ লগত খাপ খুৱাই পেলাই আচলতে নকৰিলেও নহয়। তো সেইটো কৰোঁ মানে একদম সীমিত। ধৰি লওক সাৰ ব্যৱহাৰ কৰোঁ। ইউৰিয়া বিঘাত মানুহে কিছুমানে 15 কিলো মাৰে, 20 কিলো মাৰে, 50 কিলোও মাৰি দিয়ে খেতি অনুযায়ী। কিন্তু মই তেনেকৈ নকৰোঁ। মোৰ চিটি কম্প'ষ্ট, ভাৰ্মি কম্প'ষ্ট, গোবৰ এইবিলাক থাকেই। 8 কিলো, আৰু বেছিভাগ মই আজিকালি এটা কাম কৰা হৈছোঁ, স্প্ৰে কৰোঁ। লিকুইড আজিকালি পায়, এইটো পাতত স্প্ৰে কৰোঁ। মাটিত দিলে মাটিটো বেয়া হৈ যোৱাৰ কিছুমান চান্স থাকে। তো আজিকালি মই লিকুইড, ইফকো লিকুইড পোৱা যায়, DAP হওক, ইউৰিয়া হওক। তো আজিকালি পাতত স্প্ৰে কৰিব লৈছোঁ, আৰু ভাল ফলৱতীও হৈছোঁ, কিন্তু সীমিত। তো সীমিতকৈ ব্যৱহাৰ কৰিলে সাধাৰণতে মাটিখিনিও নষ্ট নহয়, আৰু ফচল মানুহৰ কাৰণেও ক্ষতিকাৰক নহয়। আৰু আপুনি জৈৱিক কৃষিৰ প্ৰতি অৱগত হয়নে? আৰু সেই জৈৱিক কৃষিৰ লগত আপুনি কেনেকৈ জড়িত আছে? জৈৱিক খেতিটোতো আচলতে সাধাৰণতে অতীজৰ আমি সেই স্কুলত পঢ়া, সেই LP স্কুলত পঢ়া দিনতেই পাইছোঁ হিউমাছ। তেতিয়াই স্কুলত আমি পঢ়িছিলোঁ। আৰু আচলতে এই মাধ্যমেৰে মই ক'ব বিচাৰোঁ, আচলতে বিশেষ কিছুমান শিক্ষা আমি আচলতে সৰুৰ পৰাই, পাঠৰ পৰা আজিকালি নাইকিয়া হৈছে, কিন্তু শিক্ষাবিলাক আচলতে স্কুলত প্ৰয়োগ কৰিব লাগে। আগতে আমাৰ স্কুলত কৰ্ম অভিজ্ঞতা আছিলে, তো তাত খেতিৰ কিছুমান কাম কৰা যায়, হাতৰ কাম আছিলে, তেনেকৈ বাঁহ, ডলা চালনী, কিবাকিবি শিক্ষামুখী এটা শিক্ষাই আছিলে। আজিকালি সেইটো নাইকিয়া হৈছে, কিন্তু আচলতে থাকিব লাগে, সেইটো কৰিলে ভাল। আৰু জৈৱিক সৰুৰ পৰাই দেউতাহঁতৰ দিনত দেখিছোঁ, বাঁহপাত, কিবা এইটো কি বুলি কয়, পেনাই, সেইবিলাক ব্যৱহাৰ কৰি পেলাই খেতি কৰে। তো ভাল, জৈৱিক সাৰটো বহুত মানুহৰ দেহৰ কাৰণেও ভাল। আৰু লাষ্টত এটা কথা সুধিছোঁ, আপুনি যি পৰিকল্পনা লৈ পেলাই কৃষি কৰ্ম মানে আপুনি আৰম্ভ কৰিছিলে, তাত আপুনি সফলতা অৰ্জন কৰিছে বুলি নিজে ভাবিছেনে? নিশ্চয় ভাবিছোঁ। এটা কাৰণে ভাবিছোঁ, আচলতে সঁচা কথা ক'ব গ'লে মই নিজেই সুখী। অন্ততঃ মই 10টা ফেমিলিক, 10টা পৰিয়ালক মই চলাব পৰা হৈছোঁ। নিজে তেওঁলোকক 10টা পৰিয়াল চলাইছোঁ মানে কি, মই আচলতে প্ৰফিটেবলেই। খেতিটো কৰ্ম কৰি পেলাই মই আচলতে প্ৰফিট পাইছোঁ, নহ'লেতো মই 10জনক চলাব নোৱাৰিলোঁ হয়। কিন্তু মোলৈ ভাগত অকণমান কম হৈ যায়, আৰু কথা সেইটোহে।
ধন্যবাদ মনোজ বৰ্তা, আপুনি আপোনাৰ ইমান বহুমূলীয়া সময় আমাক দিয়াৰ বাবে। আমাৰ সাক্ষাৎকাৰ আজি ইয়াতে সামৰণি কৰিছোঁ। ধন্যবাদ।